Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে মোৰ বৰ্তমান ভালে আৰু এটো ভিডিও আছে আমাৰ ম্যাথমেটিক্সৰ সেকেন্ড ভিডিও অলৰেডি মই এটা ভিডিও আপলোড কৰিছো যদি আপোনালোকে ভিডিওখিনি চোৱা নাই ভিডিওখিনি আপোনালোকে প্লেলিষ্ট সেকশনত গৈ চাব পাৰিব মই কালাৰটো অলপমান চেঞ্জ কৰি লওঁ আপোনালোকে প্লেলিষ্ট সেকশন গৈ পেলাই চাব পাৰিব ঠিক আছে গতিকে বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ আৰু লগতে মই ক'ব বিচাৰিছো ভিডিওখিনি অকমান লং হৈছে হা মানে কিয় এটা ভিডিওতে মই বহুতটা টপিক কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছো আৰু সেই কাৰণে ভিডিওখিনি অকমান লং হৈছে ম্যাথমেটিক্সৰ আৰু আজি আমাৰ পেডাগজি পাৰ্টটো কমপ্লিট হৈ যাব ইয়াৰ পাছতে মই অলপমান PYQ ডিসকাস কৰিম আৰু তাৰ পাছতে প্ৰেক্টিস কুৱেশ্যন এটা সেট ৰাখিম তেতিয়া আমাৰ পেডাগজি পাৰ্টটো অলমোস্ট কমপ্লিট হৈ যাব ওকে তাৰ পাছত আমি কন্টেন্ট পাৰ্টলৈ যাম গতিকে বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ এতিয়া আমি প্ৰথমতে ডিসকাস কৰিম যে ইভালুৱেশ্যন থ্ৰু ফৰ্মেল এণ্ড ইনফৰ্মেল মেথডছ ফৰ্মেল মেথডছ আৰু এটা হ'ল আমাৰ ইনফৰ্মেল মেথডছ ইভালুৱেশ্যন মানে হৈছে যে আমি শিক্ষাৰ্থীসকলে কিমানখিনি বুজি পাইছে তেওঁলোকৰ ক'ত অসুবিধা আছে সেইখিনি বস্তু আমি যেতিয়া চেক কৰি চাম তাক কোৱা হ'ব ইভালুৱেশ্যন the evaluation in mathematics means checking how much children have understood কিমানখিনি বুজি পাইছে কিমানখিনি শিকিছে and can apply mathematical concepts in real life আৰু real life situation mathematical concept খিনি কেনেকৈ এপ্লাই কৰিব পাৰিছে নে নাই আৰু ক'ত কি অসুবিধা আছে সেইখিনি যেতিয়া আমি চেক কৰি চাম তাক কোৱা হ'ব ইভালুৱেশ্যন ঠিক আছে গতিকে ইট হেল্পছ টিচাৰ্ছ নো আৰু ইটোৱে আমাক টিচাৰসকলক কি কৰে সহায় কৰে what students have learned students সকলে কি শিকিলে ঠিক আছে where students have faced difficulty আৰু কোনখিনি জায়গাত কি কৰিছে difficulty face কৰিছে অসুবিধা পাইছে সেইখিনি বস্তু আমি চাব পাৰিম ইভালুৱেশ্যন কৰি পেলাই তাৰ পাছতে how teaching can be improved আৰু টিচিং মেথডছ আমি কেনেকৈ কি কৰিব পাৰো ইমপ্ৰুভ কৰিব পাৰো সেইখিনি বস্তু আমি চাব পাৰিম যেতিয়া আমি ইভালুৱেশ্যন কৰি চাম ঠিক আছে which student need extra support আৰু কোনখিনি ষ্টুডেন্টছক অলপমান এক্সট্ৰা সাপোৰ্ট লাগে তেওঁলোকে আন ল'ৰা ছোৱালীৰ লগত সমানে এটা গতিতে যাব পাৰে তেওঁলোকক আমি বিচাৰি উলিয়াব পাৰিম না ইভালুৱেশ্যন কৰি পেলাই গতিকে তেওঁলোকৰ কাৰণে আমি ৰেমেডিয়েল টিচিংও এৰেঞ্জ কৰিব পাৰিম যেতিয়া আমি ইভালুৱেশ্যন কৰি চাম ঠিক আছে এতিয়া আমাৰ আহিল যে টাইপছ অফ ইভালুৱেশ্যনৰ আমাৰ টাইপছ থাকে দুটা টাইপছ থাকে এটা হৈছে আমাৰ ফৰ্মাল ইভালুৱেশ্যন আৰু এটা হৈছে আমাৰ ইনফৰ্মাল ইভালুৱেশ্যন এতিয়া ফৰ্মাল ইভালুৱেশ্যন মানে কি যে ফৰ্মাল ইভালুৱেশ্যন ইজ এ প্লান্ড এণ্ড সিস্টেমেটিক মেথড অফ এছেছমেণ্ট কণ্ডাক্টেড এট এ ফিক্সড টাইমছ এটা ফিক্স সময়ত এটা নিৰ্দিষ্ট সময়ত আমাৰ কি কৰা হয় সিস্টেমেটিক ৱেইট আৰু এটা প্লান ৱেইট আমাৰ ফৰ্মাল ইভালুৱেশ্যন অনুষ্ঠিত কৰা হয় যেনেকৈ যদি মই কওঁ যে আমাৰ পৰীক্ষা অনুষ্ঠিত কৰা হয় ইট ইজ ইউজুৱেলি ৰিটেন আৰু ৰিটেন ফৰ্মত হয় ষ্টেণ্ডাৰ্ডাইজড হয় এণ্ড ৰেকৰ্ডেড হয় ঠিক আছে features of formal evaluation or কি features হ'ব যে conducted after a lesson unit and term এটা lesson এটা chapter শেষ হোৱাৰ পাছত অনুষ্ঠিত কৰিব পাৰে বা এটা ইউনিট শেষ হ'ল তাৰ পাছত আমাৰ অনুষ্ঠিত কৰিব পাৰে তেনেকৈ আমাৰ ফৰ্মাল ইভালুৱেশ্যনটো অনুষ্ঠিত কৰিব পাৰে conducted after has fixed rules and marking scheme ইয়াতে কি থাকে ফিক্সড ৰুল থাকে ঠিক আছে এটা পৰীক্ষা এটা যেতিয়া কণ্ডাক্ট কৰা হয় তাতে আমাৰ কি থাকে এখন কুৱেশ্যন পেপাৰ থাকে ন কুৱেশ্যন পেপাৰত আমাৰ এটা পেটাৰ্ণ ফলো কৰি কুৱেশ্যন সেট কৰা হয় ছাত্ৰসকলে সেই একেখিনি কুৱেশ্যনে সকলোৱে এটেম্প্ট কৰে তাৰপিছত সেইখিনি বস্তু ডিসিপ্লিন ৱেইট এৰেঞ্জ কৰা হয় পৰীক্ষা চিট প্ল্যান থাকে গতিকে বস্তুখিনি গোটেইখিনি বস্তু কি থাকে পুৰা সিস্টেমেটিক ৱেইট হয় আৰু লগতে তাৰ পৰা মাৰ্কছ প্ৰদান কৰা হয় তেওঁলোকৰ কপি চেক কৰা হয় গতিকে সেইখিনি বস্তু থাকে যে ৰিটেন ৰেকৰ্ডছ মেইনটেইন কৰা হয় তেওঁলোকক যেতিয়া পৰীক্ষা পতা হয় তাৰ পাছত তেওঁলোকক ৰিজাল্ট দিয়া হয় বা কপিখিনি তেওঁলোকক প্ৰদান কৰা হয় ক'ত কি মাৰ্কছ পালে সেইখিনি বস্তু তেওঁলোকে চেক কৰি চাব পাৰে ইউজুৱেলি গিভছ গ্ৰেডছ অৰ মাৰ্কছ বা গ্ৰেড প্ৰদান কৰা হয় ABCD গ্ৰেড হ'ব পাৰে বা মাৰ্কছ প্ৰদান কৰা হয় ঠিক আছে 100 আউট অফ 100 কিমান স্ক'ৰ কৰিলে সেম কুৱেশ্যনছ ফৰ অল ষ্টুডেণ্ট সকলো ল'ৰা ছোৱালীৰ কাৰণে সেম কুৱেশ্যনছেই হয় সকলো কুৱেশ্যন সকলোৰে কাৰণে কি হয় সেম হয় এখন পেপাৰে সেট কৰা হয় একে পেটাৰ্নে ফলো কৰা হয় সকলো ষ্টুডেণ্টছে একেলগে এক্সামটো দিব লগা হয় ঠিক আছে এতিয়া আমি চাওঁ যে এক্সাম্পল বুলি ক'লে আমি ইউনিট টেষ্ট ল'ব পাৰোঁ ইউনিট টেষ্টত কি হৈছে আফটাৰ টিচিং ফ্ৰেকশ্যন যেতিয়া আমাৰ ফ্ৰেকশ্যন শিকালে টিচাৰ কণ্ডাক্ট এ টেষ্ট এড এ ছাবজেক্ট ষ্টুডেণ্টছ ৰাইট এনচাৰ্ছ অন পেপাৰ দিছ ইজ ফৰ্মাল ইভালুৱেশ্যন এতিয়া কি হয় প্ৰথমতে আমাৰ ফ্ৰেকশ্যন শিকালে ঠিক আছে ফ্ৰেকশ্যন শিকোৱাৰ পাছত শিক্ষাৰ্থীসকলক যোগ কৰিবৰ কাৰণে বিয়োগ কৰিবৰ কাৰণে তেওঁলোকক এটা এক্সাম পাতিব পাৰে কেনেকুৱা যে 1/2 ঠিক আছে তাৰ পাছতে 2/4 প্লাছ 1/2 এইকেইটা আমাক কি কৰিবলৈ দিব পাৰে যোগ কৰিবলৈ দিব পাৰে আমি যোগ কৰিব লাগিব এইটো এনেকুৱা ইভালুৱেশ্যন আমাৰ অনুষ্ঠিত কৰিব পাৰে ঠিক আছে ঠিক তেনেকৈ বিয়োগ কৰিবলৈ দিব পাৰে তেনেকুৱা ইভালুৱেশ্যন তাৰপিছত সেইখিনি বস্তু চেক কৰিলে মাৰ্কছ প্ৰদান কৰিলে সেইখিনি বস্তু তেওঁলোকক চালে তেওঁলোকৰ কি ড্ৰবেক্স আছে বা কি সুবিধা পাই আছে সেইখিনি বস্তু আমি কি কৰি চাব পাৰোঁ কেলকুলেশ্যন কৰি চাব পাৰোঁ ঠিক আছে এতিয়া আমাৰ নেক্সট আহিল যে ইনফৰ্মাল ইভালুৱেশ্যন মানে কি নামতে আছে যে এটা আমাৰ ইনফৰ্মেল ৱে টিচিং লাৰ্নিং প্ৰচেছ যেতিয়া আমাৰ চলি থাকে সেই সময়তে আমি যেতিয়া শিক্ষাৰ্থীসকলক ইভালুৱেশ্যন কৰি পেলাই চাম তাক কোৱা হ'ব ইনফৰ্মাল ইভালুৱেশ্যন অ'কে ইট ইজ এ কণ্টিনিউৱাছ এণ্ড ফ্লেক্সিবল হয় এইটো বহুত ডিচিপ্লিন ৱেত যে আমি কণ্ডাক্ট কৰিব লাগিব তেনেকুৱা নহয় এটা ফ্লেক্সিবল ৱেত আমি কি কৰিব পাৰোঁ কণ্ডাক্ট কৰিব পাৰোঁ
টিচাৰ অবজাৰ্ভ ষ্টুডেণ্টছ ৰেগুলাৰলি উইদাউট কণ্ডাক্টিং ফৰ্মেল এক্সাম তেওঁলোকক ফৰ্মেল এক্সাম অনুষ্ঠিত নকৰাকৈ তেওঁলোকক কি কৰা হয় ৰেগুলাৰলি অবজাৰ্ভ কৰি ৰখা হয় তেওঁলোকে কি মানে ফেচ কৰিছে কিবা ডিফিকাল্টি ফেচ কৰিছে নেকি তেওঁলোকৰ যিটো প্ৰচেছ ন লাৰ্ণিং প্ৰচেছ সেইখিনি সময়তে কি কৰা হয় তেওঁলোকক ইভালুৱেশ্যন কৰি চোৱা হয় তে ফিচাৰ্ছ কেনেকুৱা বা ইনফৰ্মেল ইভালুৱেশ্যন এইটো হৈছে কণ্টিনিউৱাছ প্ৰচেছ তেওঁলোকক যেতিয়া আমি টিচিং লাৰ্ণিং প্ৰচেছ চলি থাকিব তেওঁলোকক শিকাই থাকিম এটা চেপ্টাৰৰ অন্ততো আমি তেওঁলোকক কি কৰিব পাৰোঁ এটা ইনফৰ্মেল ইভালুৱেশ্যন কৰিব পাৰোঁ ঠিক আছে ন' ফিক্স ষ্ট্ৰাকচাৰ কিবা ফিক্স ষ্ট্ৰাকচাৰ থাকিব লাগিব তেনেকুৱা নহয় যেনেকৈ আমাৰ ফৰ্মেল ইভালুৱেশ্যনত আমি এটা পৰীক্ষা কণ্ডাক্ট কৰিব লগা হয় প্ৰপাৰ ডিচিপ্লিন ৱেইট কুৱেশ্যন পেপাৰ ছেট কৰা হয় তেনেকুৱা ইয়াতে নহয় ইয়াতে আমি যদি এটা চেপ্টাৰ পঢ়োঁ তাৰ ভিতৰত 2-3টা কুৱেশ্যন আমি তেওঁলোকক সুধিব পাৰোঁ বা এক্সপ্লেইন কৰিবলৈ দিব পাৰোঁ বা এটা ৱৰ্ডত আনচাৰ দিব পাৰোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি সুধি পেলাই তেওঁলোকক লগতে পাঠটো ক্লিয়াৰ হৈছে নে বুজি পাইছে নে সেইখিনি বস্তু আমি ইভালুৱেশ্যন কৰি চাব পাৰোঁ ডান ডিউৰিং ক্লাছৰুম ইণ্টাৰেকশ্যন যেতিয়া ক্লাছৰুম ইণ্টাৰেকশ্যন কৰি থাকিব টিচাৰ আৰু ষ্টুডেণ্টছৰ মাজত তেতিয়া এইটো আমাৰ ইনফৰ্মেল ইভালুৱেশ্যনটো অনুষ্ঠিত হয় ফ'কাছেছ অন লাৰ্ণিং প্ৰচেছ তেওঁলোকৰ লাৰ্ণিং প্ৰচেছ কিমানখিনি বুজি পাইছে ক'ত ড্ৰবেক্স আছে ক'ত বুজিব লগা আছে সেইখিনি বস্তু চোৱা হয় হেল্প ইমিডিয়েট ইম্প্ৰুভমেণ্ট তেওঁলোকক লগালগ তেওঁলোকে যদি আজি চেপ্টাৰটো কিবা বুজি পোৱা নাই সেইখিনি বস্তু লগতে তেওঁলোকক ইম্প্ৰুভ কৰিবৰ কাৰণে ইমিডিয়েট তেওঁলোকক একশ্যন লোৱা হয় ঠিক আছে হেল্প কৰা হয় যদি একোটা কুৱেশ্যন পাৰা নাইকিয়া যেতিয়া সমজুৱাকৈ সোধা যাব দুইজনেতো পাৰিব ন তেতিয়া আন ল'ৰা ছোৱালীও কি হ'ব তাৰ পৰা লাভেই হ'ব হয় নে নহয় এতিয়া আমাৰ আহিব যে এক্সাম্পলছ অবজাৰ্ভেশ্যন ডিউৰিং এক্টিভিটি যেতিয়া মানে এটা এক্টিভিটি কৰিবলৈ দিয়া হৈছে ছাত্ৰ ছাত্ৰীক তেতিয়া আমি কি কৰিব পাৰে শিক্ষকে অবজাৰ্ভ কৰি চাব পাৰে যে চিলড্ৰেন ইউজ ষ্টিক্স টু মেক শ্বেপছ এতিয়া শ্বেপ অংকন কৰিবৰ কাৰণে ষ্টুডেণ্টছে কি কৰিছে ষ্টিক ব্যৱহাৰ কৰিছে এতিয়া প্ৰপাৰলি মানে ড্ৰ কৰিব পাৰিছেনে নাই শ্বেপ ড্ৰ কৰিব ঠিক আছে ইয়াত শ্বেপ ড্ৰ কৰিছে তেওঁলোকে ষ্টিক ব্যৱহাৰ কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীক আমি চাব পাৰোঁ ন শিক্ষকে অবজাৰ্ভ কৰিব যে হু আণ্ডাৰষ্টেণ্ড শ্বেপ কোনে বুজি পাইছে কোনে ষ্ট্ৰাগল ফেচ কৰিছে হু ৱৰ্কছ লজিকেলি দিছ ইজ ইনফৰ্মেল এছেছমেণ্ট আৰু ইয়াক কোৱা হয় ইনফৰ্মেল ঠিক আছে নেক্সট আমাৰ আহিল যে ইম্পৰ্টেঞ্চ অফ ইভালুৱেশ্যন ইন মেথমেটিক্স যে মেথমেটিক্সৰ আমাৰ ইভালুৱেশ্যনটো কিয় ইমান বেছি ইম্পৰ্টেণ্ট হয় এক নম্বৰতে হৈছে যে আইডেণ্টিফাইজ লাৰ্ণিং ডিফিকাল্টি শিকনৰ ক্ষেত্ৰত যিখিনি ডিফিকাল্টিজ ফেচ কৰা হয় সেইখিনি বস্তু আমি আইডেণ্টিফাই কৰাৰ কাৰণে আমাৰ ইভালুৱেশ্যন প্ৰয়োজনীয় হয় এইখিনি বস্তু প্ৰায় ডিছকাছ কৰি থকা বস্তুৱে টিচাৰ কেন আইডেণ্টিফাই প্ৰব্লেমছ লাইক কনফিউজন ইন প্লেচ ভেলু প্লেচ ভেলু আপোনালোকে পঢ়িছে চাগে ডিফিকাল্টি ইন ফ্ৰেকশ্যনছ উইক কেলকুলেশ্যন স্কিলছ যিখিনি বস্তু তেওঁলোকৰ মানে দুৰ্বলতা থাকে ন সেইখিনি বস্তু আঁতৰাবৰ কাৰণে বা সেইখিনি বস্তু চেক কৰি চাবৰ কাৰণে আমাৰ ইভালুৱেশ্যন কৰা হয় তাৰপাছত আমাৰ ৰেমেডিয়েল টিচিং অনুষ্ঠিত কৰিব পাৰোঁ 2 নম্বৰ পইণ্টটো হৈছে যে ইম্প্ৰুভ টিচিংটো আমি ইম্প্ৰুভ কৰিবৰ কাৰণে ইফ মেনি ষ্টুডেণ্টছ ফেইল ইন ওৱান কনচেপ্ট দ্য টিচাৰ চেঞ্জেছ টিচিং ষ্ট্ৰেটেজিটো কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে যেতিয়া এটা পাৰ্টিকুলাৰ কনচেপ্টে তেওঁলোকে যদি ল'ব পাৰে মেক্সিমাম ল'ৰা ছোৱালীয়ে তেতিয়াহ'লে টিচিং ষ্ট্ৰেটেজিটো অবভিয়াছলি চেঞ্জ কৰিব লাগিব অলপমান ইজি ৱে তেওঁলোকক পঢ়াবৰ কাৰণে চেষ্টা কৰিব লাগিব 3 নম্বৰ পইণ্ট হৈছে যে এনকাৰেজেছ লাৰ্ণিং পজিটিভ ফিডবেক মটিভেটছ চিলড্ৰেন এতিয়া শিক্ষাৰ্থীসকলক আমি ভুল কৰিলে বোলে তেওঁলোকক গালি পৰা বা তেনেকুৱা ধৰণৰ নিগেটিভ কমেণ্টছ দিয়া সেইখিনি বস্তু আমি বন্ধ কৰিব লাগিব তেওঁলোকক পজিটিভ ফিডবেক দিব লাগিব তেওঁলোকক যিমান পাৰি তেওঁলোকক উৎসাহ দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব ঠিক আছে নেক্সট পইণ্ট হৈছে যে ডেভেলপছ মেথমেটিকেল থিংকিং এতিয়া মেথমেটিকেল থিংকিং ডেভেলপ কৰাৰ কাৰণে ইভালুৱেশ্যন শুড এনকাৰেজ ৰিজনিং প্ৰব্লেম ছলভিং লজিকেল থিংকিং আমাৰ মেথমেটিক্সে কি কৰে বিশেষকৈ তেওঁলোকৰ মেথমেটিকেল যিখিনি থিংকিং সেইখিনি বস্তু ডেভেলপ কৰাৰ কাৰণে সহায় কৰে গতিকে সেইখিনি বস্তু তেওঁলোকৰ ডেভেলপ হৈছেনে নাই ঠিক আছে এতিয়া প্ৰব্লেম এটা পাইছে সেইখিনি বস্তু ছল্ভ কৰিব পাৰিছে নাই এটা ৰিজনিং ছল্ভ কৰিব পাৰিছেনে নাই ঠিক আছে আজিকালিতো সৰু ল'ৰা ছোৱালীও ৰিজনিং তেওঁলোকক পাঠ্যপুথিত ইনক্লুড কৰা হয় গতিকে লজিকেলি বস্তুখিনি তেওঁলোকে চিন্তা কৰিব পাৰিছে নাই সেইখিনি বস্তু যিখিনি বস্তু মেইন এইম হয় সেইখিনি ফুলফিল কৰিব পাৰিছে নাই তাৰ কাৰণে আমি কি কৰোঁ তেওঁলোকক ইভালুৱেশ্যন কৰি চাওঁ বিশেষকৈ ডিছকাছ কৰিম প্ৰব্লেমছ অফ টিচিং মেথমেটিক্স শিকাবলৈ যাওঁতে আমাৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম আমি ফেচ কৰোঁ এতিয়া প্ৰব্লেমছ অফ টিচিং মেথমেটিক্স আৰ দ্য ডিফিকাল্টিজ ডেট অকাৰ ৱাইল টিচিং অৰ লাৰ্ণিং মেথমেটিক্স ইফেক্টিভলি ইন দ্য ক্লাছৰুম যেতিয়া শিকাবলৈ যাওঁ বা শিকিবলৈ যাওঁ তেতিয়া আমাৰ যিখিনি আমি ডিফিকাল্টিজ ফেচ কৰোঁ ঠিক আছে দিছ প্ৰব্লেমছ মে বি ৰিলেটেড টু ষ্টুডেণ্টছৰ লগত ৰিলেটেড হ'ব পাৰে টিচাৰ্ছৰ লগত হ'ব পাৰে যে টিচিং মেথড যিখিনি ইউজ কৰিছে সেইখিনি হ'ব পাৰে যে মেথমেটিকেল কণ্টেণ্টখিনি হ'ব পাৰে ক্লাছৰুম এনভাইৰনমেণ্টটো কেনেকুৱা ৰিচোৰ্চ এণ্ড মেটেৰিয়েলছ গোটেইখিনি আমাৰ কি হ'ব পাৰে পুৰা ডিফিকাল্টিছৰ ভিতৰত আহি যাব পাৰে ঠিক আছে এতিয়া আমি চাওঁ যে মেজৰ প্ৰব্লেমছ অফ টিচিং মেথমেটিক্স কেনেকুৱা ধৰণৰ মেজৰ প্ৰব্লেমছখিনি আমি ফেচ কৰোঁ এক নম্বৰটো হৈছে যে ফিয়াৰ অফ মেথমেটিক্স যে মেনি চিলড্ৰেন ফিল মেথমেটিক্স ইজ ডিফিকাল্ট এণ্ড ফ্ৰাইটেনিং আমাৰ মেথমেটিক্সটো মানে বহুত ল'ৰা ছোৱালী কি হয় ভয় খায় বহুত ডিফিকাল্ট ছাবজেক্ট বুলি ভাবে strict teaching style, fear of wrong answers, memorization without understanding, pressure of marks কেনেকুৱা হ'ব পাৰে যে strict teaching ষ্টাইলটো যদি বহুত বেছি ষ্ট্ৰিক্ট হয় এতিয়াও কাৰিকলে ধৰিবই নোৱাৰে লুকিবই নোৱাৰে ঠিক আছে fear of wrong answer এই আনচাৰটো কৰিম যদিহে ভুল হৈ যায় ৰং আনচাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব তেতিয়াও ল'ৰা ছোৱালীখিনি অলপমান ফিয়াৰ কৰে
মেমৰাইজেশ্যন উইদাউট আণ্ডাৰষ্টেণ্ডিং, যেতিয়াও নুবুজা নকৰাকৈ যেতিয়া মুখস্থ কৰা হয় তেতিয়াও কি হয় তেওঁলোকৰ বহু ক্ষেত্ৰত এইখিনি বস্তু এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। প্ৰেছাৰ অফ মাৰ্কছৰ কথাটোতো থাকেই। গতিকে এক্সাম্পল যদি কওঁ যে ষ্টুডেণ্ট বিকামছ নাৰ্ভাছ ৱেন আস্কড টু চল্ভ ডিভিজন অন দ্য ব্লেকবৰ্ড, যেতিয়া তেওঁলোকক ব্লেকবৰ্ডত মাতি আনি তেওঁলোকক কোনোবা এটা কুৱেশ্যনৰ চল্ভ কৰিবলৈ দিয়া হয় তেতিয়া তেওঁলোকে বহুত বেছি ভয় খায়, ঠিক আছে। যদিহে ইনকাৰেক্ট আনচাৰ এটা ওলাই যায় তেওঁলোকে কেনেকৈ এইখিনি বস্তু ফেচ কৰিব। সলিউশ্যন কেনেকুৱা থাকে যে এনকাৰেজ চিলড্ৰেনসকলক আমি সদায় কি কৰিব লাগে, এনকাৰেজ কৰিব লাগে, এপ্ৰিচিয়েট কৰিব লাগে, তেওঁলোকে যে চেষ্টা কৰিছে এইখিনি বস্তু সদায় এপ্ৰিচিয়েট কৰিব লাগে। ইউজ গেমছ এণ্ড এক্টিভিটিজ, তেওঁলোকক সদায় গেমছ বা এক্টিভিটিছৰ মাধ্যমেৰে তেওঁলোকক শিকাব লাগে। ক্ৰিয়েট এ ফ্ৰেণ্ডলি ক্লাছৰুম এনভাইৰনমেণ্টটো সদায় আমি কি ৰাখিব লাগে, ফ্ৰেণ্ডলি ৰাখিব লাগে। ফ্ৰেণ্ডলি ৰাখিলে আমাৰ কি হয়, তেওঁলোকক বুজাবলৈ আমাৰ সুবিধা হয়, ঠিক আছে। আৰু তেওঁলোকে বুজিও পায় আৰু প্লাছ তেওঁলোকে কিবা যদি বুজি নোপোৱাকৈ থাকে সেইখিনি বস্তু ধুনীয়াকৈ আকৌ সুধিবও পাৰে, ঠিক আছে। যদিহে বহুত ষ্ট্ৰিক্ট এনভাইৰনমেণ্ট মেইনটেইন কৰা হয় তেতিয়াহ'লে কি হ'ব, ছাত্ৰ ছাত্ৰীসকলে বুজিবলৈ মানে কিবা এটা যদি বুজিও নাপায় সেইখিনি বস্তু সুধিবৰ কাৰণে তেওঁলোকৰ কি হ'ব, ভয় খাব, ঠিক আছে। নেক্সট পইণ্টটো হৈছে যে লেক কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং, যে মেনি ষ্টুডেণ্টছ মেমৰাইজ ফৰ্মুলা উইদাউট আণ্ডাৰষ্টেণ্ডিং মিনিং, যে মিনিং নজনাকৈ তেওঁলোকে বুজি নোপোৱাকৈ কি কৰে, ফৰ্মুলা তেওঁলোকে মুখস্থ কৰে। উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ, এই চাইল্ড ৰিমেম্বাৰ এৰিয়া of rectangle land into bread but cannot explain what area means. Problem, children forget quickly because learning is not meaningful. ইয়াতে কি হয় আচলতে এৰিয়া মানে কি বুজে এইটো বস্তু ছাত্ৰ ছাত্ৰীসকলে নাজানে। ছাত্ৰ ছাত্ৰীসকলে এটাই জানে যে এটা আয়ত ক্ষেত্ৰ আছে আমাৰ, এই আয়ত ক্ষেত্ৰ পথাৰখনৰ আমাৰ যদি কালি উলিয়াব লগা হয় তেতিয়াহ'লে আমি দিশ আৰু প্ৰস্থ, এই দিশ আৰু প্ৰস্থটো আমি পূৰণ কৰি দিম, ঠিক আছে। এতিয়া এৰিয়া মানে আচলতে কি হয়, কি কোনখিনি কথা কোৱা যায় সেইখিনি বস্তু নাজানে তেওঁলোকৰ, যাতে এই জাষ্ট ফৰ্মুলাটো জানে যে লেণ্ড ইনটু ব্ৰেড ইজুকেল এৰিয়া। তো এৰিয়া মানে হৈছে যে এই আমাৰ মাটিকালিখিনি, ভিতৰৰ মাটিকালি হয়নে। গতিকে ইয়াত যদি আমি এনেকৈ ড্ৰ কৰোঁ এইখিনি বস্তু যদি আমি প্লাছো কৰি যাওঁ, যিমান পাম সেইটো আমাৰ ইয়াৰে দৈৰ্ঘ্যটো আৰু ইয়াৰ প্ৰস্থটো যদি পূৰণ কৰোঁ আমি সেইটো একেটা আনচাৰে পাম, ঠিক আছে। বৰ্গক্ষেত্ৰখিনি যোগ কৰিলে যিমানটা বৰ্গক্ষেত্ৰ হ'ব সেইখিনি বস্তু যদি আমি পূৰণ কৰোঁ একেই হ'ব, ঠিক আছে। গতিকে সেইখিনি বস্তু এৰিয়া মানে হৈছে আমাৰ এই মাটিখিনি, ভিতৰৰ মাটিকালিখিনি আমাক লাগে। গতিকে সেইখিনি বস্তু তেওঁলোকে বুজি নাপায়, জাষ্ট এই ফৰ্মাটো মুখস্থ কৰে। এতিয়া প্ৰব্লেম কেনেকুৱা হয় যে চিলড্ৰেন ফৰগেট কুইকলি বিকজ লাৰ্ণিং ইজ নট মিনিংফুল, কাৰণ তেওঁলোকে ফৰ্মুলা মুখস্থ কৰিছে ন, এৰিয়া মানে কি বস্তুটো বুজি নাপায়। যেতিয়া কুৱেশ্যনটো অলপমান মানে পকাই দিলে তেওঁলোকে সেইখিনি বস্তু উলিয়াব নোৱাৰা হয়। সলিউশ্যন কেনেকুৱা থাকিব যে ইউজ কনক্ৰিট মেটেৰিয়েল, তেওঁলোকক কনক্ৰিট মেটেৰিয়েলছ ইউজ কৰিব লাগে। তেওঁলোকক কি কৰিব লাগে, পিকচাৰৰ মাধ্যমে দেখাব পাৰি। এনেকৈ মই এটা পিকচাৰ কিবা তেওঁলোকক দেখালোঁ ন। উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ, ইউজ পেপাৰ স্কোৱাৰ টু শ্ব' এৰিয়া প্ৰেক্টিকেলি, তেওঁলোকক পেপাৰ স্কোৱাৰটো এনেকৈ পেপাৰ কাটি পেলাই তেওঁলোকক দেখাব পাৰোঁ। আমি ইয়াতে এৰিয়াটো তেওঁলোকক দেখাব পাৰোঁ যে এৰিয়া মানে আচলতে কোনখিনি জেগা বুজোৱা হৈছে। নেক্সট আমাৰ পইণ্টটো হৈছে যে এবষ্ট্ৰেক্ট নেচাৰ অফ মেথমেটিক্স, যে মেথমেটিক্স কণ্টেইন এবষ্ট্ৰেক্ট আইডিয়াছ লাইক মেথমেটিক্সৰ বিশেষকৈ আমাৰ কিছুমান এবষ্ট্ৰেক্ট আইডিয়া থাকে যিখিনি বস্তু আমি সদায় মানে জাষ্ট বুজি পাওঁ, আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ, কিন্তু যিখিনি বস্তু আমাৰ মেটেৰিয়েলিষ্টিক নহয়, যিখিনি বস্তু আমি টাচ কৰি চাব নোৱাৰোঁ। ঠিক আছে, মেথমেটিক্সৰ সকলোখিনি আইডিয়াই তেনেকুৱা হয় যে ফ্ৰেকশ্যন, ডেচিমেলছ, এলজেব্ৰা, ভেৰিয়েবলছ। য়ং চিলড্ৰেন কেনট ইজিলি ইমেজিন এবষ্ট্ৰেক্ট কনচেপ্ট, তেওঁলোকে ইজিলি কনচেপ্টখিনি তেওঁলোকে ইমেজিন কৰিব নোৱাৰে, ঠিক আছে। তেওঁলোকৰ কাৰণে সেইকাৰণে আমি প্ৰথমতে কনক্ৰিট টু এবষ্ট্ৰেক্ট আমি যাব লাগে। উদাহৰণস্বৰূপে আণ্ডাৰষ্টেণ্ডিং 1/2 ইজ ডিফিকাল্ট ষ্টুডেণ্টছ ফৰ চিম্বল, জাষ্ট 1/2, ঠিক আছে, 1/2। এই 1/2 বুলি লিখাৰ লগে লগে তেওঁলোকে অলপমান বুজিবৰ কাৰণে মানে দিগদাৰ হ'ব পাৰে। যদিহে আমি এটা কেক ল'লোঁ, ঠিক আছে, কেকটো আমি দুভাগ কৰিলোঁ, ঠিক আছে, তেতিয়া আমি দুভাগ কৰিলোঁ, এভাগ আমি খালোঁ, ঠিক আছে, অৰ্থাৎ 2 ভাগৰ 1 ভাগ আমি কি কৰিলোঁ, খালোঁ। গতিকে এনেকুৱা ধৰণে তেওঁলোকক আমি মেটেৰিয়েলছ ইউজ কৰি পেলাই তেওঁলোকক বুজাব লাগিব, ঠিক আছে। যে সলিউশ্যন কেনেকুৱা থাকিব যে ইউজ ৰিয়েল অবজেক্ট, যেনেকৈ মই ক'লোঁ এটা কেক হ'ব পাৰে বা এটা এপল হ'ব পাৰে, ঠিক আছে, বা এটা পিজ্জা হ'ব পাৰে, তেনেকুৱা ধৰণৰ আমি বুজাব পাৰোঁ। নাইবা এটা পেপাৰে কাটি পেলাই তেওঁলোকক এটা বৃত্ত আঁকি পেলাই তেনেকৈও বুজাব পাৰোঁ, কেক বুলি ধৰি লৈ পেলাই। এক্সাম্পল যে কাট এন এপল ইনটু 2 পাৰ্টছ টু এক্সপ্লেইন 1/2, 2 পাৰ্টছ আমি কৰিলোঁ, যেনেকৈ মই কৈছোঁ তেনেকৈ আমি তেওঁলোকক বুজাব পাৰোঁ, ঠিক আছে। নেক্সট আমাৰ আহিল যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং ষ্টুডেণ্ট, ল'ৰা ছোৱালীৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে। এইখিনি বস্তু আমি পঢ়ি আহিছোঁ, জানি আহিছোঁ যে সকলো ল'ৰা ছোৱালী কি নহয়, একে নহয়, সকলোৱে সমান গতিত শিকিব নোৱাৰে। অল চিলড্ৰেন লাৰ্ণ ডিফাৰেণ্টলি, সকলোৱে বেলেগ বেলেগ ধৰণে শিকে। চাম লাৰ্ণ কুইকলি, শ্ল'লি, ভিজুৱেলি থ্ৰু এক্টিভিটিছ, কিছুমানে এক্টিভিটিছৰ মাধ্যমেৰে শিকে, কিছুমানে ভিজুৱেলি শিকিব পাৰে, ছবি চাই পেলাই শিকিব পাৰে, ঠিক আছে, কিছুমানে এনেকুৱা কুইকলি শিকিব পাৰে, কিছুমানৰ শ্ল' হয়, অলপমান শ্ল' লাৰ্ণাৰ থাকে। এতিয়া প্ৰব্লেমছ কি হ'ব পাৰে যে ওৱান টিচিং মেথড মে নট হেল্প এভৰি চাইল্ড, যে এটা টিচিং মেথডে আমি ইউজ কৰিছোঁ সকলো ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি বস্তু সদায় মানে ফ্ৰুটফুলি এইখিনি বস্তু মানে
তেওঁলোকৰ নিডছখিনি পূৰণ কৰিব নোৱাৰিব পাৰে ঠিক আছে গতিকে সকলো ল'ৰা ছোৱালীখিনি আমি টিচিং মেথডটো বেলেগ বেলেগ ইউজ কৰিব লাগিব উদাহৰণস্বৰূপে সাম ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড মাল্টিপ্লিকেশ্যন থ্ৰু ৰিপিটেড এডিশ্যন বহুতে কি হয় এডিশ্যন কৰি পেলাইহে মাল্টিপ্লিকেশ্যন কৰিব পাৰে while others needs visual grouping কিছুমান আকৌ ভিজুৱেল গ্ৰুপিঙৰ প্ৰয়োজন গতিকে যাক যেনেকুৱা ধৰণৰ অলপমান ইজি ৱেত তেওঁলোকক মেইনলি শিকাবৰ কাৰণে চেষ্টা কৰে সলিউশ্যন কি হ'ব যে ইউজ ডিফাৰেণ্ট টিচিং মেথড ইউজ কৰিব পাৰোঁ এক্টিভিটি মেইজ ৰাখিব পাৰোঁ আমি গ্ৰুপ ৱৰ্ক ৰাখিব পাৰোঁ ভিজুৱেল এইডছ ৰাখিব পাৰোঁ গেমছ ৰাখিব পাৰোঁ ঠিক আছে এনেকুৱা ধৰণৰ আমি মেথড ইউজ কৰিব পাৰোঁ Next point was the lack of basic skills. Basic skills means weak foundation creates future learning problem. Our foundation means hosse amar class 1 to 5 jodi amar mathematical concept bur clear na thake tetiale amar 6 to আমি জলৈকে নপঢ়ো আৰু 12 যদি ধৰো আমাৰ কি হ'ব খেলিমেলি হৈ গৈ থাকিব গতিকে এইটো হৈছে আমাৰ ফাউণ্ডেশ্যন ষ্টেজ 1 to 2 2 to 3 এইখিনি ষ্টেজ আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় য'ত ল'ৰা ছোৱালীখিনি একেবাৰে বেছিক কনচেপ্টখিনি আয়ত্ব কৰিব হয় উদাহৰণস্বৰূপে এ চাইল্ড হু কেনট কাউণ্ট প্ৰপাৰলি ষ্ট্ৰাগলছ ইন ছাবট্ৰেকশ্যন যদিহে কাউণ্টিং ভালকৈ নাজানে সদায় কি হ'ব তেওঁলোকৰ ভুল হ'ব সলিউশ্যন কেনেকুৱা থাকিব যে ষ্ট্ৰেণ্ডেড বেছিক ফাৰ্ষ্ট তেওঁলোকৰ বেছিক্সখিনি তেওঁলোকৰ প্লাছ মাইনাছ ইনটু এইখিনি বস্তু তেওঁলোকক ক্লিয়াৰ কৰিব লাগিব প্ৰভাইড ৰেমেডিয়েল টিচিং যদি তেওঁলোকক ৰেমেডিয়েল টিচিঙৰ প্ৰয়োজন ৰেমেডিয়েল টিচিং মানে কি যে যদিহে ল'ৰা ছোৱালীখিনি কিছুমান অসুবিধা পাইছে তেওঁলোকে আন ল'ৰা ছোৱালীৰ সৈতে সমানে বুজি পোৱা নাই তেওঁলোকৰ অসুবিধাখিনি আমি দূৰ কৰিব লাগিব ন তেওঁলোককতো তেনেকৈ আগবঢ়াই নিব নোৱাৰোঁ তেওঁলোকৰ কাৰণে আমি আকৌ এক্সট্ৰা ক্লাছ ল'ব লাগিব ঠিক আছে তেওঁলোকৰ প্ৰয়োজনখিনি আমি পূৰণ কৰিব লাগিব যদিহে এবাৰত বুজা নাই আমি আকৌ দুবাৰ বুজাব লাগিব ঠিক আছে যদিহে আমি ইউজ কৰা মেথডটোত বুজি পোৱা নাই আৰু এটা মানে একেবাৰে ফ্ৰেণ্ডলি বা একদম ইজি ৱে এটা মেথড ইউজ কৰিব লাগিব ঠিক আছে গিভ প্ৰেক্টিছ ৰেগুলাৰলি তেওঁলোকক প্ৰেক্টিছ কৰাব লাগিব ঠিক আছে 6 নম্বৰ পইণ্টটো হৈছে যে ইম্প্ৰপাৰ টিচিং মেথড যে লেকচাৰ মেথড এলন ইজ নট ইফেক্টিভ ইন প্ৰাইমেৰী মেথমেটিক্সৰ ক্ষেত্ৰত লেকচাৰ মেথডটো মানে আমি একেবাৰে ইফেক্টিভ মেথড বুলি আমি ক'ব নোৱাৰোঁ কিয়নো লেকচাৰ মেথডে তেওঁলোকে একো বুজিয়ে নাপাব ঠিক আছে এটা এক্সপ্লেইন তেওঁলোকক এক্টিভিটি মাধ্যমেৰে কৰাব লাগিব গেমছৰ মাধ্যমেৰে কৰাব লাগিব লেকচাৰ মেথডটো ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে অলপমান ইফেক্টিভ হ'ব পাৰে কিন্তু সৰু ল'ৰা ছোৱালী বা প্ৰাইমেৰী মেথমেটিক্সৰ কাৰণে এইটো বস্তু আমাৰ ইফেক্টিভ নহয় ষ্টুডেণ্টছ বিকাম পেছিভ কাৰণ লেকচাৰ যেতিয়া দি থকা যাব শিক্ষকজনে তেতিয়া ষ্টুডেণ্টছখিনি অবভিয়াছলি পেছিভ মোডত থাকিব হয়নে ন' পাৰ্টিচিপেশ্যন তেওঁলোকেতো পাৰ্টিচিপেশ্যন নকৰিব কাৰণ শিক্ষকে কৈ যাব তেওঁলোকে জাষ্ট বহি পেলাই শুনিহে যাব লেকচাৰ মেথডত লেছ আণ্ডাৰষ্টেণ্ড তেওঁলোকে বুজি নাপাব যেতিয়া নিজে হাতে কামে কৰি চাব নোৱাৰিব তেওঁলোকে সেইখিনি বস্তু বুজিও নাপাব টিচাৰ অনলি ৰাইট চামছ অন দ্য বৰ্ড এণ্ড ষ্টুডেণ্টছ কপি দেম শিক্ষকজনে কি কৰিব ৰাইট মানে বৰ্ডত লিখিব আৰু সেইখিনি বস্তু ষ্টুডেণ্টছে কি কৰিব কপি কৰিব অ'কে এতিয়া সলিউশ্যন কেনেকুৱা হ'ব যে এক্টিভিটি বেছড মাধ্যম আমি মেথড ইউজ কৰিব পাৰোঁ বা ডিস্কভাৰী লাৰ্ণিং আমি কৰিব পাৰোঁ প্লে'ৱে মেথড ইউজ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ মেথডছখিনি আমি ইউজ কৰিব পাৰোঁ যিখিনি জৰিয়তে আমি শিক্ষাৰ্থীসকলক কি কৰিব পাৰিম এক্টিভ কৰি ৰাখিব পাৰিম এতিয়া আমি বিশেষকৈ ডিছকাছ কৰিম এৰৰ এনালাইচিছ সম্পৰ্কে এণ্ড ৰিলেটেড এছপেক্ট লাৰ্ণিং এণ্ড টিচিং আৰু লাৰ্ণিং প্ৰচেছত আমাৰ এৰৰ এনালাইচিছ তেওঁলোকে যিখিনি ভুল কৰিছে সেইখিনি বস্তু এনালাইজ কৰা কিমান বেছি গুৰুত্বপূৰ্ণ এতিয়া এৰৰ এনালাইচিছ মিনছ ষ্টাডিং দ্য মিষ্টেক্স মেড বাই চিলড্ৰেন বাই লাৰ্ণিং মেথমেটিক্স যেতিয়া মেথমেটিক্স শিকি থাকিব তেওঁলোকে যিখিনি ভুল কৰিব সেইখিনি বস্তু এনালাইচিছ কৰা ঠিক আছে তেতিয়া কেয়াৰফুলি অবজাৰ্ভ কৰিব পাৰে হোৱাট মিষ্টেক্স চাইল্ড মেড যে কেনেকুৱা ধৰণৰ মিষ্টেক্সখিনি শিক্ষাৰ্থীসকলে কৰিছে ঠিক আছে ৱাই দ্য মিষ্টেক্স হেপেন আৰু কিহৰ কাৰণে তেনেকুৱা ধৰণৰ মিষ্টেক্সখিনি হৈছে হাউ টু কাৰেক্ট ইট প্ৰপাৰলি আমি কেনেকৈ সেইখিনি বস্তু কাৰেক্ট কৰিব পাৰিম ইন মেথমেটিক্স এৰৰ্ছ আৰ নট জাষ্ট ৰং এনচাৰ এৰৰ মানে আচলতে ৰং এনচাৰ নহয় ঠিক আছে দে হেল্পছ টিচাৰ আণ্ডাৰষ্টেণ্ড চিলড্ৰেনছ থিংকিং প্ৰচেছ এই যে ভুল কৰিলে তেওঁলোকে সেইখিনি বস্তু শিক্ষকজনে যেতিয়া অবজাৰ্ভ কৰিব সেইখিনি বস্তু এনালাইচিছ কৰি চাব তেতিয়া বস্তুখিনি বুজি পাব যে তেওঁলোকৰ থিংকিং প্ৰচেছখিনি কিমানখিনিলৈকে বুজিব পাৰিছে ঠিক আছে আৰু কিমানখিনি তেওঁলোকৰ ডেভেলপ কৰাৰ প্ৰয়োজন আছে So, error analysis is a very important part of mathematics teaching. গতিকে mathematics or ক্ষেত্ৰত আমাৰ error analysis বহুত বেছি গুৰুত্বপূৰ্ণ হয় okay নেক্সট পইণ্ট হৈছে যে কজেছ অফ এৰৰ্ছ ইন মেথমেটিক্স লাৰ্ণিং আমি যেতিয়া মেথমেটিক্স শিকি থাকোঁ কেনেকুৱা ধৰণৰ কাৰণত আমাৰ এৰৰ হয় এক নম্বৰতে হৈছে লেক অফ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং যে তেওঁলোকৰ কনচেপ্টখিনি আণ্ডাৰষ্টেণ্ড কৰাৰ ক্ষেত্ৰত প্ৰব্লেম যাতে চিলড্ৰেন মেমৰাইজ ফৰ্মুলা উইদাউট আণ্ডাৰষ্টেণ্ডিং নুবুজাকৈ যেতিয়া ফৰ্মুলা মেমৰাইজ কৰিব মুখস্থ কৰিব তেতিয়া হ'ব পাৰে তেওঁলোকৰ এৰৰ ভুল হ'ব পাৰে যেতিয়া এপ্লাই কৰিব যাব মেমৰাইজেশ্যন মাল্টিপ্লিকেশ্যন টেবলছ উইদাউট আণ্ডাৰষ্টেণ্ডিং ৰিপিটেড এডিশ্যন অৰ্থাৎ তেওঁলোকে যেতিয়া মাল্টিপ্লিকেশ্যনৰ যেতিয়া মানে টেবল মুখস্থ কৰিব যদি প্ৰপাৰলি তেওঁলোকে মুখস্থ কৰিছে সেইখিনি বস্তু যদি কনচেপ্টখিনি তেওঁলোকৰ ক্লিয়াৰ নাথাকে এইখিনি বস্তু এপ্লাই কৰে কিন্তু তেওঁলোকৰ ভুল হ'ব দুই নম্বৰ হৈছে ফিয়াৰ অফ মেথমেটিক্সৰ ওপৰত তেওঁলোকৰ মানে ফিয়াৰ থাকেই বহুত ল'ৰা ছোৱালীৰে ভয় থাকে
some children feel anxiety during math learning. যেতিয়া মানে math শিকে বহুত তেওঁলোকে ভয় খায়, anxiety থাকে. This reduces confidence and increases error. আৰু ই কি কৰে আমাৰ এৰৰখিনি ইনক্ৰিজেছ কৰে, ঠিক আছে। তেওঁলোকে যিটো ভয় খায় ন সেইকাৰণে, আৰু তেওঁলোকৰ কনফিডেন্স লেভেলটো ৰিডিউচ কৰে, অৰ্থাৎ কমাই দিয়ে। 3 নম্বৰ পইণ্টটো আছে যে প'ৰ টিচিং মেথড, যে অনলি লেকচাৰ মেথড এণ্ড ৰোড লাৰ্ণিং ক্ৰিয়েট কনফিউজন। যে তেওঁলোকক আমি মুখস্থ বিদ্যা কৰিছোঁ, লেকচাৰ মেথড ইউজ কৰিছোঁ, তেতিয়া কি হয় তেওঁলোকৰ কনফিউজ হয়। তেওঁলোকৰ যিটো মানে তেওঁলোকক লেকচাৰ মেথডত তেওঁলোকক কি হয় মেইনলি তেওঁলোকে জাষ্ট শুনি গৈ থাকে ন, মই অলৰেডি কৈছোঁ তেওঁলোক যিহেতু পেছিভ লাৰ্ণাৰ হৈ শুনি গৈ থাকে, গতিকে তেওঁলোকৰ কি হয় তেওঁলোকে এক্টিভলি পাৰ্টিচিপেট কৰিব নোৱাৰে। গোটেইখিনি বস্তু জাষ্ট শুনিলে এইখিনি বস্তু বুজাৰ ক্ষেত্ৰতো প্ৰব্লেম হ'ব পাৰে, ঠিক আছে, কাৰণ জাষ্ট কৈহে যোৱা যায়, তাত কোনো এক্টিভিটি কৰা নহয়, কাৰণ তেওঁলোক যিহেতু ইনভলভেই নাথাকে। নেক্সট পইণ্ট হৈছে যে লেংগুৱেজ প্ৰব্লেম। লেংগুৱেজ প্ৰব্লেমটো হয় যে ডিফিকাল্ট মেথমেটিকেল টাৰ্মছ কনফিউজ চিলড্ৰেন। যে কিছুমান মেথমেটিকেল টাৰ্মছ থাকে, সেই টাৰ্মছখিনিও কি কৰে শিক্ষাৰ্থীসকলক কনফিউজ কৰে, ঠিক আছে, কিছু মেথমেটিকেল টাৰ্মছৰ মিনিংটো পটককৈ ধৰাৰ ক্ষেত্ৰত। নেক্সট পইণ্ট হৈছে লেক অফ প্ৰেক্টিছ, যে উইদাউট প্ৰেক্টিছ চিলড্ৰেন ফৰগেট প্ৰচিডিউৰ। যে প্ৰেক্টিছ নাথাকিলে আমাৰ মেথছটো পাহৰি যোৱাটো আমাৰ মানে স্বাভাৱিক কথা, আমি পাহৰি যাওঁ প্ৰেক্টিছ, সেইকাৰণে মেথছ আমি কি কৰিব লাগে ডেইলি প্ৰেক্টিছ কৰি থাকিব লাগে। নেক্সট পইণ্টটো আছে যে আমাৰ ডায়েগনষ্টিক এণ্ড ৰেমেডিয়েল টিচিং ইন মেথমেটিক্স। টিচিং every child learns differently. Some children understand concepts quickly while others make repeated mistakes. A teacher must identify these learning difficulties and help students overcome them. This process is called diagnostic and remedial teaching. ইয়াতে কি হয় শিক্ষাৰ্থীসকলে একেটা স্পীডত শিকিব নোৱাৰে, তেওঁলোকৰ কিছুমানে ডিফিকাল্টি ফেচ কৰে। এতিয়া সেই ডিফিকাল্টিজখিনি আমি আইডেণ্টিফাই কৰিব লাগিব, আৰু সেই আইডেণ্টিফাই কৰি পেলাই তেওঁলোকৰ সেই ডিফিকাল্টিজখিনি দূৰ কৰিব লাগিব। দূৰ কৰাৰ কাৰণে আমি যেতিয়া নেক্সট ষ্টেপত যেতিয়া আমি তেওঁলোকক আকৌ টিচিং কৰিম, তাক কোৱা হ'ব আমাৰ ডায়েগনষ্টিক এণ্ড ৰেমেডিয়েল টিচিং। অৰ্থাৎ ডায়েগনষ্টিক টেষ্ট কৰি পেলাই তেওঁলোকক আমি জানিলোঁ যে তেওঁলোকৰ ক'ত প্ৰব্লেমছ আছে, তেওঁলোকে ক'ত অসুবিধা পাইছে, কোনখিনি বস্তু বুজি পোৱা নাই, সেইখিনি টেষ্ট কৰি চালোঁ। যেনেকৈ ডক্টৰে কৰাই ন, টেষ্ট কৰে প্ৰথমতে, প্ৰথমতে কয় ন এই 4-5টা টেষ্ট কৰি আহক, তাৰপাছতে মই মেডিচিন দিম। ঠিক তেনেকৈ মানে শিক্ষাৰ্থীসকলক ডায়েগনষ্টিক টেষ্ট কৰা হয়, তাৰ যেতিয়া আমি তেওঁলোকে বুজি পাম তেওঁলোকৰ প্ৰব্লেমছখিনি আচলতে আছে ক'ত। তাৰপাছত আমি ৰেমেডিয়েল টিচিং কৰিম। তাৰপাছত যেনেকৈ ডক্টৰে ৰোগীক চাই পেলাই পেচেণ্টক কি দিয়ে মেডিচিন দিয়ে, ঠিক তেনেকৈ শিক্ষকজনেও কি কৰিব ৰেমেডিয়েল টিচিং দিব। যোনখিনি জেগাত তেওঁলোকৰ অসুবিধা আছে সেইখিনি বস্তু দূৰ কৰাৰ কাৰণে আকৌ তেওঁলোকক টিচিং কৰিব, ঠিক আছে, তেওঁলোকক আকৌ শিকাব, তেওঁলোকক আকৌ লেচন ষ্টাৰ্ট কৰিব। সেইটো আছে আমাৰ প্ৰথমতে ডায়েগনষ্টিক, তাৰপিছত ৰেমেডিয়েল টিচিং। অ'কে, এতিয়া আমাৰ বিশেষকৈ নিড অফ ডায়েগনষ্টিক এণ্ড ৰেমেডিয়েল টিচিং ইন মেথমেটিক্স কিহৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়। 1 নম্বৰতে হৈছে টু আইডেণ্টিফাই লাৰ্ণিং গেপছ। যিখিনি আমাৰ লাৰ্ণিং গেপছ আছে সেইখিনি বস্তু দূৰ কৰাৰ কাৰণে, ঠিক আছে, আইডেণ্টিফাই কৰিবৰ কাৰণে। টিচাৰ্ছ কেন ফাইণ্ড উইচ টপিক ষ্টুডেণ্টছ হেভ নট আণ্ডাৰষ্টেণ্ড। যে তেওঁলোকে কোনখিনি বস্তু শিক্ষাৰ্থীসকলে বুজি পোৱা নাই সেইখিনি বস্তু শিক্ষকজনে আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে আমাক লাগে। 2 নম্বৰতে হৈছে টু ৰিডিউচ ফিয়াৰ অফ মেথমেটিক্স। শিক্ষাৰ্থীসকলৰ মেথমেটিক্সৰ প্ৰতি যিটো ভয় আছে সেইখিনি বস্তু দূৰ কৰাৰ কাৰণেও লাগে, হয়নে। মেনি ষ্টুডেণ্টছ ডেভেলপ মেথ এনজাইটি ডিউ টু ৰিপিটেড ফেইলিয়াৰ। মানে এটা কুৱেশ্যন আনচাৰ উলিয়াওঁতে তেওঁলোকে বাৰে বাৰে ভুল কৰিছে, ভুল আনচাৰ উলিয়াইছে, তেতিয়াও তেওঁলোকৰ হয়। 3 নম্বৰতে হৈছে যে টু প্ৰভাইড ইণ্ডিভিজুৱেল এটেনশ্যন। তেওঁলোকক ইণ্ডিভিজুৱেলি আমাৰ ৰেমেডিয়েল টিচিঙত কি হয়, কাৰণ তেওঁলোকৰ আন ল'ৰা ছোৱালীৰ লগত যিহেতু তেওঁলোকে মানে একেটা স্পীডত যোৱা তেওঁলোকৰ অসুবিধা হৈছে, সেইকাৰণে তেওঁলোকৰ কাৰণে আমি এক্সট্ৰাকৈ ক্লাছ লৈছোঁ। গতিকে আমি কি কৰিছোঁ তেওঁলোকক ইণ্ডিভিজুৱেল এটেনশ্যন দিছোঁ, ঠিক আছে। এতিয়া টু ইম্প্ৰুভ ক্লাছৰুম লাৰ্ণিং, দ্য টিচাৰ্ছ কেন চেঞ্জ টিচিং মেথড একৰ্ডিং টু ষ্টুডেণ্টছ নিড। তেওঁলোকে ষ্টুডেণ্টছৰ নিডছ অনুসৰি, তেওঁলোকৰ প্ৰয়োজন অনুসৰি পেলাই কি কৰিব পাৰে শিক্ষকজনে নিজৰ টিচিং যিটো মেথড হয় ন সেইটো বস্তু চেঞ্জ কৰিব পাৰে। টু প্ৰিভেণ্ট ফিউচাৰ ডিফিকাল্টিজ, আৰ্লি কাৰেকশ্যন এভইডছ বিগাৰ প্ৰব্লেম লেটাৰ। যে তেওঁলোকে যেতিয়া প্ৰথমতে আজি ভুল কৰিছে, যদি মই আজি এইখিনি বস্তু তেওঁলোকক শুধৰাই দিওঁ, তেতিয়া সেইখিনি ভুল আৰু ভৱিষ্যতে তেওঁলোকে ৰিপিট নকৰে। যদি মই আজি এইখিনি বস্তু ইগন'ৰ কৰি দিওঁ, শিক্ষাৰ্থীসকলক ইগন'ৰ কৰি দিওঁ, যিকেইটাই পাৰিছে সেইকেইটাকে আমি পঢ়াই পেলাই আগুৱাই লৈ যাওঁ, কিন্তু তেতিয়াহ'লে কি হ'ব সেই ল'ৰা ছোৱালীখিনি পিছ পৰিয়ে থাকি যাব, ঠিক আছে। গতিকে আমি সেইটো কৰিব নোৱাৰোঁ। গতিকে সকলো ল'ৰা ছোৱালীক আমি সমানে লৈ যাব লাগিব, আৰু সেইকাৰণে ডায়েগনষ্টিক টেষ্ট আৰু ৰেমেডিয়েল টিচিং যিটো কনচেপ্ট ন সেইকাৰণে অনা হৈছে, ঠিক আছে, যাতে আমি সকলো ল'ৰা ছোৱালী আগুৱাই লৈ যাব লাগিব, তেওঁলোকৰ সকলোৰে অসুবিধাখিনি আমি দূৰ কৰিব পাৰোঁ, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ বাকী যিকেইটা আমাৰ পেডাগজিকেল টপিক আছিলে মেথমেটিক্সৰ গোটেইকেইটা কভাৰ আপ কৰা হৈ গ'ল। অ'কে,
গতিকে ইয়াৰ PDF টো আপোনালোকে আমাৰ চিটেড প্ৰিভিউ যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে ন তাতে আপোনালোকে এইখিনি বস্তু ডাউনলোড কৰি ল'ব পাৰিব ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংকটো পাই যাব তাৰ পৰা ধুনীয়াকৈ জইন হৈ ল'ব পাৰিব ঠিক আছে গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত ৰাখিব যে কি আপোনালোকে কেনেকুৱা ধৰণৰ মানে কিমানখিনি বুজি পাইছে আৰু কিবা যদি বুজিব লগা থাকে সেইখিনি বস্তু কমেণ্ট ছেকশ্যনত ৰাখিব গতিকে আজিৰ ভিডিঅ'টো মাত্ৰ ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে ভৱিষ্যতে অহা ভিডিঅ'খিনিৰ লিংক আপোনালোকে পাই যাব আৰু টেলিগ্ৰাম চেনেলটো জইন ল'ব তাতো আপোনালোকে ডেটো মানে ভিডিঅ' আপলোড কৰাৰ লগতে তাতে লিংকটো দি দিয়া হয় অ'কে আৰু PDF-খিনিও তাতে পাই যাব গতিকে আজিৰ ভিডিঅ'টো মাত্ৰ ইমানখিনি আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ